পাৰ্লাৰত গৈ হাজাৰ টকা খৰচ কৰি কৰা ফেচিয়েলৰ দৰে উজ্জ্বলতা আপোনালোকে ঘৰতে কিদৰে ফ্ৰীতে কৰিব পাৰে তাকে মই আজি আপোনালোকক দেখাম। মুখত থকা কলা দাগসমূহ পাতল কৰি মুখলৈ এটা ধুনীয়া উজ্জ্বলতা আনিব। আৰু এইখিনি কৰিবৰ কাৰণে আপোনালোকে সকলোৰে ঘৰতে থকা কেইটামান বস্তুৰ সহায়েৰে আপোনালোকে নিজে কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে ষ্টেপ 1 আপোনালোকে অলপমান কেঁচা গাখীৰ ল'ব আৰু অকণমান কপাহ ল'ব। এতিয়া কপাহখিনি গাখীৰখিনিত ভালকৈ ভিজাই ল'ব আৰু সেই কপাহখিনিৰ সহায়েৰে গোটেই মুখখন এইদৰে লাহে লাহে ভালকৈ চাফা কৰি ল'ব ঘঁহি ঘঁহি। এইখিনি চাফা কৰা হোৱাৰ পিছত আপোনালোকে ষ্টেপ 2ৰ কাৰণে আপোনালোকে স্ক্ৰাব কৰিব লাগিব। স্ক্ৰাব কৰিবৰ কাৰণে এচামুচ চাউলৰ গুড়ি ল'ব, যিকোনো ধৰণৰ চাউল যিটো আপোনালোকে সদায় ঘৰত ভাত খায় সেই চাউলটো ভালকৈ গুড়ি কৰি ল'ব আৰু তাৰ পৰা এচামুচ ল'ব আৰু ইয়াৰ লগত এচামুচ গোলাপ জল দিব আৰু এইখিনিৰ সহায়েৰে লাহে লাহে গোটেই মুখখনতে এইদৰে গোল গোল কৰি ঘঁহি ঘঁহি স্ক্ৰাব কৰিব। এতিয়া ষ্টেপ 3 মাছাজ কৰিব লাগিব। মাছাজ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, মাছাজ কৰিবৰ কাৰণে আপোনালোকে অলপমান চাউলৰ পানী ল'ব। চাউলৰ পানী মানে 2 চামুচমান চাউল 2-3 ঘণ্টামান ভিজাই ৰাখিব আৰু ভিজাই ৰখাৰ পিছত যিখিনি পানী ওলাব চাউলৰ ভিজোৱা পানী, সেই পানীখিনি এচামুচ লৈ ল'ব, লগত এচামুচ এল'ভেৰা জেল ল'ব। দুইখিনি বস্তু ভাল কৰি মিক্স কৰি ল'ব আৰু মিক্স কৰাৰ পিছত গোটেই মুখখনতে লাহে লাহে মাছাজ কৰিব। এইদৰে গোল গোল কৰি ভাল কৰি মাছাজ কৰিব। এই কপালবোৰতো এইদৰে এনেকৈ লাহে লাহে মাছাজ কৰিব। এইদৰে মাছাজ কৰিব, দেখিব আপোনালোকে মুখলৈ এটা ইমান ধুনীয়া গ্ল' আহিব, মুখখন বহুত উজ্জ্বল দেখিব আৰু মুখখন বহুত ছফ্ট লাগিব। ইয়াৰ পিছত ষ্টেপ 4ৰ কাৰণে আমি এটা ফেচ পেক বনাওঁ। ফেচ পেকটো বনাবৰ কাৰণে এচামুচ বেচন ল'ব, লগত এচামুচ দৈ ল'ব, দৈটো গোটা দৈ ল'ব, লগত অলপমান কফি ল'ব। যদি আপোনালোকৰ লগত কফি নাথাকে তেনেহ'লে কফিটো স্কিপ কৰিব পাৰে। অলপমান মচুৰ দালিৰ গুড়ি ল'ব। এতিয়া গোটেইকেইবিধ বস্তু ভাল কৰি মিক্স কৰি ল'ব আৰু মিক্স কৰি গোটেই মুখখনতে ভাল কৰি লগাই ল'ব ফেচ পেকটো। এইখিনি লগাই 15-20 মিনিটমান সময় এইদৰে শুকাবৰ কাৰণে ৰাখি থ'ব। এইখিনি ভাল কৰি শুকোৱাৰ পিছত মুখখন ধুই দিব নৰ্মেল পানীৰে আৰু আপোনালোকে দেখিব আপোনাৰ মুখলৈ ইমান ধুনীয়া গ্ল' কৰিব আৰু মুখত থকা দাগসমূহ পাতল দেখা হ'ব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পেজত চাই আছে পেজটো ফ'ল' কৰিব।